तो फर्स्ट ईयर আমাৰ কেটামান ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিবলৈ যাম থাৰ্মোডাইনামিক্স চেপ্টাৰটো আমাৰ এবাৰ যেটো তোমালোকে জানা 35 মাৰ্কস এমসিকিউ হ'ব মানে এমসিকিউ ওয়েট টেষ্টটো বেছি এবাৰ পৰা নতুন প্যাটাৰ্ন কৰিলে ঠিক 12 ৰ এক্সামো একে প্যাটাৰ্নতে কৰিব থাকে 30 এই কাৰণে নতুন প্যাটাৰ্নটো আৰম্ভ কৰিছে গতিকে নিউ প্যাটাৰ্ন প্লাস ওল্ড প্যাটাৰ্ন মিলাই পেলাই থাৰ্মোডাইনামিক্সৰ আমি কেটামান কোৱেশ্চন আজি মই ডিসকাস কৰিম গোটেইখিনি সলভ নকৰো কিছুমান কেটামান ডেৰাইভেশন আছে এই ডেৰাইভেশনৰ কাৰণে মই এটা ভিডিও আনিম যোনটো ভিডিওত মই গোটেইকেটা ডেৰাইভেশন ডিসকাস কৰি দিম গতিকে এইটো ভিডিওত মই কেটামান নিউমেৰিকেল লৈছো কেটামান এমসিকিউ লৈছো কেটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈছো পিডিএফ টো আছে ডেসক্ৰিপচনত দি দিম লৈ লবা সেইখিনি কোৱেশ্চন প্ৰেক্টিস কৰিবা 100% কমন পৰিবা হেতু মোৰ গ্যাৰান্টি ঠিক আছে সো কোৱেশ্চনস আমি প্ৰথমবাৰ স্টাৰ্ট কৰো এই পিডিএফ টো আছে তোমালোকে পাই যাবা মই ডেসক্ৰিপচনত দি দিছো প্ৰথম তোমালোকে জানা ওপেন সিস্টেম আৰু ক্লোজ সিস্টেম তো ওপেন সিস্টেম ক্লোজ সিস্টেমৰ মাজত তোমাৰ কি বুলি কয় ডিফাৰেন্স তো দিব পাৰে ধৰা ফিল ইন দা ব্ল্যাঙ্কস দিব পাৰে ডিফাৰেন্স তো দিব পাৰে সো ওপেন সিস্টেম কাক কয় ঠিক আছে ওপেন সিস্টেম কাক কোৱা হয় মুক্ত থল বা মুক্ত নিকায় বুলি কোৱা হয় ওপেন সিস্টেম যত কি ট্ৰান্সফাৰ কৰিব পাৰে সিস্টেম আৰু সাৰাউন্ডিংছৰ মাজত কি ট্ৰান্সফাৰ হয় বহুত এনাৰ্জি এন্ড কি মেটাৰ এনাৰ্জি আৰু মেটাৰ দুটা বস্তু যেতিয়া সিস্টেম আৰু সাৰাউন্ডিংছৰ মাজত কি হয় ট্ৰান্সফাৰ হয় তাকে কি বুলি কোৱা হয় তেনেকুৱা ধৰণৰ সিস্টেমক ওপেন সিস্টেম বুলি কোৱা হয় এক্সাম্পল ধৰিলা তুমি গৰম পানী ললা কন্টেইনাৰ তাত তুমি ঢাকন নিদিয়াকে থৈ দিয়া তেতিয়া কি হ'ব ভেপাৰ্স বিলাক ওলাই মানে মিনিংটো কি ভেপাৰ ওলাইছে মানে ওয়াটাৰ মলিকুলস বিলাক ভেপাৰ হৈ পেলাই ওলাই গৈছে আৰু লগতে কি ওলাইছে হিট টো ওলাই গৈছে সো both energy and matter are কি transported in between the system and surrounding ঠিক আছে তাৰপিছত নেক্সট ক্লোজ সিস্টেম মানে কি হয় ক্লোজ সিস্টেম কেনেকুৱা হয় যত অকল কি ট্ৰান্সফাৰ এলাও হয় এনাৰ্জি ট্ৰান্সফাৰ ইজ এলাও এনাৰ্জি ট্ৰান্সফাৰ হয় কিন্তু কি ট্ৰান্সফাৰ হ'ব নোৱাৰে মেটাৰ ট্ৰান্সফাৰ হ'ব নোৱাৰে ইয়াত ওপেন সিস্টেমত এনাৰ্জি এন্ড মেটাৰ both কি হয় ট্ৰান্সফাৰ কাৰ মাজত ট্ৰান্সফাৰ হ'ব সিস্টেম আৰু সাৰাউন্ডিং দুটা মাজতে ট্ৰান্সফাৰ হ'ব কেটামান যেটো পৰীক্ষা সমস্যা পৰিছেহি গতিকে কেটামান মই কোৱেশ্চন তোমালোকৰ আগত দি দিছো হেগেটা প্ৰেক্টিস ধুনিয়াকৈ কৰিবা তোমালোকে আৰু বেলেগ কিতাপ মিলিব দৰকাৰ নাই এইগেটা ভিতৰতে কমন পৰিব ঠিক আছে তাৰপিছত তোমাৰ খুদিছে এইগেটা মই কৰিলো ওপেন সিস্টেম আৰু ক্লোজ সিস্টেমৰ মাজত তোমাৰ ডিফাৰেন্স দিব পাৰে ঠিক আছে ইন্টাৰনেল এনাৰ্জি কি হয় ইন্টাৰনেল এনাৰ্জি মানে কি হয় যেনেকৈ আমাৰ যিকোনো এটা সিস্টেমত কি থাকে কাইনেটিক এনাৰ্জি প্লাস পটেনশিয়াল এনাৰ্জি ঠিক আছে থাৰ্মোডাইনামিক সিস্টেম বুলি কোৱা লগে লগে থাৰ্মো ওয়াৰ্ডটো মিনিংটো কি হিট ডাইনামিক্স মানে মোশন হিটৰ মোশনৰ ওপৰত যি বস্তু আমি ডিসকাস কৰে এটা বস্তুত হিট সাপ্লাই দিয়া লগে লগে কেনেকুৱা সিস্টেমটো বিহেভিয়াৰ চেঞ্জ কৰে ধৰিলা হিট দিলে সিস্টেম এটাই কাম কৰিলে হিট উলিয়াই দিলে সিস্টেমটোৰ ওপৰত ওয়াৰ্ক কৰা হল তেনেকুৱা ধৰণৰ কেसेছ কিছুমান আছে নাই তো সেইখিনি তো তাতে তোমাৰ কি হ'ব যেতিয়া আমি থাৰ্মোডাইনামিক সিস্টেম এটা কথা পাতিম তেতিয়া কি হ'ব তাত মলিকুলস বিলাকৰ কাইনেটিক এনাৰ্জি থাকিব ডিউ টু দিয়াৰ মোশন পটেনশিয়াল এনাৰ্জি থাকিব ডিউ টু দিয়াৰ ইন্টাৰেকশন ঠিক আছে এটা লগতে কি হ'ব হে যোনটো থাৰ্মোডাইনামিক সিস্টেম তাৰ এটা ডেফিনিট টেম্পাৰেচাৰ থাকিব টেম্পাৰেচাৰৰ কাৰণে কি থাকিব তাৰ হিট এনাৰ্জিও থাকিব ঠিক আছে তো এই সববোৰ মিলাই একেলগে কালেক্টিভলি কি নাম দিয়া হৈছে ইন্টাৰনেল এনাৰ্জি তো সেই কাৰণে ইন্টাৰনেল এনাৰ্জি আমি যদি proper definition to লিখিবলৈ যাও হেতু definition to কি হয় যে it is the total energy of the molecules of a system ঠিক আছে যিকোনো এটা সিস্টেম বা যিকোনো এটা বডিৰ total energy টোৱে কি বুলি কোৱা হয় total energy in the sense that kinetic potential energy heat energy and other kinds of energy যিকোনো ধৰণৰ এনাৰ্জি তাত কি থাকিব গোটেই total collectively যিমান এনাৰ্জি এটা সিস্টেমৰ থাকিব molecules বিলাকৰ মাজত যোনটো attraction থাকিব হেতু মোশনৰ কাৰণে যোনটো এনাৰ্জি থাকিব হেতু টেম্পাৰেচাৰৰ কাৰণে যোনটো এনাৰ্জি থাকিব all the energies are collectively called as কি ইন্টাৰনেল এনাৰ্জি এটা কথা মনত ৰাখিবা ইন্টাৰনেল এনাৰ্জি আমি কেতিয়াও মেজাৰমেন্ট কৰিব নোৱাৰো ইন্টাৰনেল এনাৰ্জি চেঞ্জ টু হে মেজাৰমেন্ট কৰিব পাৰিম ইন্টাৰনেল এনাৰ্জি টু কি হয় মনত ৰাখিবা এটো এটা এক্সটেনসিভ প্ৰপাৰ্টি কাক কয় এক্সটেনসিভ প্ৰপাৰ্টি ঠিক আছে এক্সটেনসিভ প্ৰপাৰ্টি কাক কোৱা হয় যিবিলাক প্ৰপাৰ্টি এমাউন্ট অফ মেটাৰৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে এতিয়া ধৰিলা তুমি ফৰ এক্সাম্পল তুমি 1 মল অফ গ্যাস ললা ঠিক আছে 1 মল অফ গ্যাসৰ তোমাৰ যোনটো ইন্টাৰনেল এনাৰ্জি হ'ব 2 মল অফ গ্যাসৰ তাতকৈ অলপ কি হ'ব বেছি হ'ব ঠিক আছে তো হেতু বস্তু এক্সটেনসিভ প্ৰপাৰ্টি তেনেকুৱা বেলেগ কয় যোনে এমাউন্ট অফ মেটাৰৰ ওপৰত ডিপেন্ড কৰে তাক কি বুলি কোৱা হয় এক্সটেনসিভ প্ৰপাৰ্টি সো ইন্টাৰনেল এনাৰ্জি টু হে এমাউন্ট অফ মেটাৰৰ ওপৰত ডিপেন্ড কৰে সো ইন্টাৰনেল এনাৰ্জি ইজ এন এক্সাম্পল অফ কি তোমাৰ এক্সটেনসিভ প্ৰপাৰ্টি ঠিক আছে এটো সুধিছে ইট ইজ এন ইন্টেনসিভ অৰ এক্সটেনসিভ ইয়াত সো মই এমসিকিউ বুলি অপচনছ দিয়া নাই এইখিনি কোৱেশ্চনে অপচন ওয়াইজ তোমাক দি দিব মই কাৰেক্ট আনসাৰটো দি দিছো
ঠিক আছে এইখিনি কোৱেশ্যনকে MCQ ওয়াইজ দিব fill in the blanks দিব true and false দিব এইখিনি টপিকে ঘূৰাই পকাই তোমালোকে খালি মই এনসাৰটো ডাইৰেক্ট কৈ গৈ আছো নেক্সট সুধিছে zeroth law of thermodynamics zeroth law of thermodynamics কি হয় যে তোমালোকে জানা zeroth law of thermodynamics কি হয় এটো কিহৰ কথা zeroth law of thermodynamics এ আমাক কিহৰ কথা দিয়ে thermal equilibrium ৰ কথা তাক যদি এক্সপ্লেইন কৰিবলৈ কয় ধৰি লোৱা তোমাৰ দুটা সিস্টেম আছে A and B ইহতৰ মাজত কেনেকুৱা ধৰণৰ কানেকচন হৈ আছে এডিয়াবেটিক কানেকচন ঠিক আছে এডিয়াবেটিক মানে মিনিং টু কি হয় যত হিট ট্ৰান্সফাৰ নহয় A আৰু B দুটা সিস্টেম thermodynamic system যাৰ মাজত কি হ'ব এডিয়াবেটিক ওয়াল আছে ইয়াৰ মাজত আৰু এটা মই ওয়াল ধৰি লৈছো এই ওয়ালখনক কোৱা হয় তোমাৰ ডায়াথাৰ্মিক ওয়াল কাক ক'ব ডায়াথাৰ্মিক ওয়াল বুলি যাৰ মাজত হিট ট্ৰান্সফাৰ হ'ব পাৰে তো ইয়াত এটা সিস্টেম কানেকচন হৈ আছে তাৰ মানে A আৰু C মাজত কেনেকুৱা ধৰণৰ ওয়াল আছে ডায়াথাৰ্মিক B আৰু C মাজতো ডায়াথাৰ্মিক আছে তাৰ মানে হিটটো কাৰ মাজত এলাও হ'ব A আৰু C মাজত B আৰু C মাজত সপোজ ধৰি লও A টেম্পাৰেচাৰ T1 B টেম্পাৰেচাৰ T2 আৰু C টেম্পাৰেচাৰ T3 এটা যদি আমি চাও যদি আমি দেখো A আৰু C মাজত যদি আমি A আৰু C যদি কম্পেয়াৰ কৰো তেতিয়া দেখিলো যে A আৰু C মাজত কোনো ধৰণৰ হিট ট্ৰান্সফাৰ হোৱা নাই তো হিট ট্ৰান্সফাৰ কেতিয়া নহয় যেতিয়া দুটা সিস্টেমৰ টেম্পাৰেচাৰ ইকুৱেল হয় আকৌ আমি B আৰু C মাজত মিলাই চালো তেতিয়াও দেখিলো যে B আৰু C মাজত আমি মিলাই দেখিলো যে কি হয় T2 = T3 তাৰ মানে A আৰু C মাজত হিট ট্ৰান্সফাৰ হোৱা নাই তাৰ মানে টেম্পাৰেচাৰ A আৰু C ইকুৱেল ঠিক তেনেকৈ B আৰু C মাজত হিট ট্ৰান্সফাৰ হোৱা নাই তাৰ মানে সেই সিচুৱেশনটো কি বুলি কোৱা হয় থাৰ্মেল ইকুইলিব্ৰিয়াম বুলি কোৱা হয় এটা জানা থাৰ্মেল ইকুইলিব্ৰিয়াম কাক কয় এটো বস্তু চাই যাবা থাৰ্মেল ইকুইলিব্ৰিয়াম আছে এনেকুৱা এটা সিচুৱেশন যোনটো সিচুৱেশনত দুটা বডিৰ মাজত কি নহয় হিট এক্সচেঞ্জ নহয় হিট এক্সচেঞ্জ কেতিয়া নহব যেতিয়া টেম্পাৰেচাৰটো ইকুৱেল হ'ব গতিকে আমি যদি চাও A আৰু C মাজত হিট ট্ৰান্সফাৰ হোৱা নাই তাৰ মানে A আৰু C থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে B আৰু C চেক কৰি চালো B আৰু C মাজতো তোমাৰ কি হবে হিট ট্ৰান্সফাৰ হোৱা নাই B আৰু C তাৰ মানে কি আছে থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে তো ইকুৱেশন 1 আৰু ইকুৱেশন 2 যদি আমি দিও তেতিয়া 1 আৰু 2 পৰা আমি কি গম পাম T1 = T2 তাৰ মানে এই দুটা সিস্টেমো কি হয় থাকিব তোমাৰ থাৰ্মেল ইকুইলিব্ৰিয়াম দ্যাট ইজ দ্য zeroth law of thermodynamics এতিয়া ইয়াত থুধে এই লটোৰ পৰা আমি কিহৰ কনসেপ্টটো পাম দুটা কনসেপ্ট তুমি ক'ব পাৰা দ্য কনসেপ্ট অফ কি থাৰ্মেল ইকুইলিব্ৰিয়াম আৰু কোনটো থাৰ্মোডাইনামিক কোৱান্টিটি বা কোনটো থাৰ্মোডাইনামিক ভেৰিয়েবল ঠিক আছে কোনটো থাৰ্মোডাইনামিক ভেৰিয়েবল বা কোনটো থাৰ্মোডাইনামিক কোৱান্টিটি আমি ইনফৰমেশন পাম ফ্ৰম দা কি zeroth law ঠিক আছে zeroth law পৰা আমি কোনটো ঠিক আছে zeroth law পৰা আমি কোনটো পার্টিকুলার ফিজিক্যাল কোয়ান্টিটি বা কোনটো পার্টিকুলার থার্মোডাইনামিক ভেরিয়েবল ইনফরমেশন পাও দ্যাট ইজ কি টেম্পারেচার কেনেকে কারণ টেম্পারেচার কথাটো গম পালে আমি দুটা সিস্টেমৰ মাজত টেম্পারেচার ডিফারেন্স আছে না নাই whether the temperature of two systems are equal whether there is a temperature difference between the two systems everything গম পালে আমি গম পাম যে সিস্টেম দুটা থার্মেল ইকুইলিব্রিয়ামত থাকিব না নাথাকে গতিকে আমাৰ যিকোনো দুটা সিস্টেম থার্মেল ইকুইলিব্রিয়ামত থাকিবলৈ হলে আমি কি জানিব লাগিব টেম্পারেচাৰটো জানিব লাগিব সো টেম্পারেচাৰ ইজ the physical quantity or temperature is the thermodynamic variable which can be obtained from the key zeroth law of thermodynamics I hope তোমালোকে এনেকে লিখিব পাৰিবা ঠিক আছে মই মানে কি ডিসকাস কৰি গৈছো তাৰপিছত সুধিছে write the mathematical expression for thermodynamics first law of thermodynamics and in which basic law it is based on তাৰ মানে first law of thermodynamics আমাৰ কি আছিল thermodynamics of first law টো কি আছিল dq = du plus dw dq to কি বুঝাইছে the amount of heat is given to the system is equal to কি increase in internal energy plus work done by the system তাৰ মানে কিবা এটা thermodynamic systemত যদি মই externally heat দিও তেতিয়া হলে প্ৰথম কি হ'ব a part of that supplied heat will be used in increasing their internal energy and the remaining part will be used in doing the work ঠিক আছে তেতিয়া হলে কোনটো প্ৰিন্সিপালৰ ওপৰত বেস কৰি পেলাই ফাৰ্স্ট লটো আছে এটো হৈছে বেসিক যোনটো আমাৰ ল কি conservation of energy so conservation of energy টোক আমি বেলেগ ফৰ্মত ক'ব পাৰো ঠিক আছে তো first law of thermodynamics is another form of key conservation of energy first law of thermodynamics is also another form of key conservation of energy ঠিক আছে I hope বুজি পালা তাৰপিছত সুধিছে তোমাক ইন্ডিকেটৰ ডায়াগ্ৰাম বুলি এটা আছে PV ডায়াগ্ৰাম যোনটো এটা মই মহাই দিছো যোনটো আমাৰ PV ডায়াগ্ৰাম বুলি কয় প্ৰেসাৰ আৰু ভলিউমৰ মাজৰ যোনটো ভেৰিয়েচন হয় প্ৰেসাৰ আমি জানো যে বয়লছ ল পৰা তোমালোকে গম পোৱা প্ৰেসাৰ ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু ভলিউম যত প্ৰেসাৰ বেছি হ'ব তাত ভলিউম কম হ'ব যত প্ৰেসাৰ কম হ'ব তাত ভলিউম বেছি হ'ব এই PV ডায়াগ্ৰামটোকে কি বুলি কোৱা হয় PV ডায়াগ্ৰামটোকে তোমাৰ কি হ'ব ইন্ডিকেটৰ ডায়াগ্ৰাম বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা ইন্ডিকেটৰ ডায়াগ্ৰাম বুলি কোৱা হয় কাক
PV diagram এটা তোমাক খুদিছে কি the indicator diagram is a graph between dash and dash তাৰ মানে কাৰ মাজত P and V ঠিক আছে মনত ৰাখিবা P আৰু V ভেৰিয়েচন তো পৰা থাৰ্মোডাইনামিক ভেৰিয়েবল P আৰু V ইহতৰ মাজৰ যোনটো ভেৰিয়েচন সেই ভেৰিয়েচনটোকে কি বুলি কোৱা হয় ইন্ডিকেটৰ ডায়াগ্ৰাম ঠিক আছে থাৰ্মোডাইনামিক ভেৰিয়েবল ঠিক আছে P V প্ৰেসাৰ ভলিউম টেম্পাৰেচাৰ নাম্বাৰ অফ মোলস এবিলাক সব কি হয় থাৰ্মোডাইনামিক ভেৰিয়েবল কিন্তু ইন্ডিকেটৰ ডায়াগ্ৰামত আৰু এটা আছে ফেজ ডায়াগ্ৰাম যত টেম্পাৰেচাৰ আৰু প্ৰেসাৰৰ মাজৰ ৰিলেচনটো দিয়ে টেম্পাৰেচাৰ আৰু ভলিউমৰ মাজত দিয়ে ইন্ডিকেটৰ ডায়াগ্ৰামত কাৰ মাজত আছে প্ৰেসাৰ আৰু ভলিউমৰ মাজত হেতু মনত ৰাখিবা ঠিক আছে isobaric change bar মানে হৈছে প্ৰেসাৰ isobaric change the quantity dash remains constant so isobaric processত কোনটো quantity constant থাকিব আনসাৰটো হৈছে আমাৰ প্ৰেসাৰ constant থাকিব তাৰপিছত আমাৰ কি হ'ব এটা ৰিলেচন আছে Cp is dash than কি Cv তা মনত ৰাখিবা Cp is greater than Cv হয় ঠিক আছে কেলে হয় আমি ডিসকাস কৰিম মই এটা ভিডিও আনিম আকৌ থাৰ্মোডাইনামিক্সত যোনটো ভিডিওত আমি যিমানখিনি ডেৰাইভেচন আছে সেইখিনি আমি ডিসকাস কৰিম ঠিক আছে আজি মই কোৱেশ্চনছ খিনি ডিসকাস কৰিছো তাৰপিছত হিট ইঞ্জিন আৰু নেক্সট এটা কোৱেশ্চন আহিলে হিট ইঞ্জিনে কি কাম কৰে হিট শব্দটো ওলাই আছে হিট ইঞ্জিনে কি কাম কৰে হিটটোক ওয়াৰ্কলে কনভাৰ্ট কৰে হেতুৱে হৈছে হিট ইঞ্জিনৰ কাম ঠিক আছে আৰু এটা ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স ৰিলেটেড এটা নিউমেৰিকেল দিছে সদায় মনত ৰাখিবা Cp is greater than Cv আৰু এটা ৰিলেচন আছে Cp by Cv equal to কি Cp by Cv equal to gamma এটো ৰিলেচনৰ এটা মনত ৰাখিবা এবিলাক কেনেকে আহিলে এবিলাক আমি ডিসকাস কৰিব লাগিব আমি ডিটেইলছত ডিসকাস কৰিব লাগিব গতিকে তোমালোকে কমেন্ট কৰি জনাবা যে কোনটো ডেৰাইভেচন লাগে কাৰণ এটা টাইমও কম আছে আমি যিমান পাৰো ম্যাক্সিমাম বস্তু কভাৰ কৰিব লাগিব এনেকে আমি কোৱেশ্চনছ খিনি ডিসকাস কৰো বুজিছা নাই কোৱেশ্চন খিনি আমি যদি এনেকে ডিসকাস কৰো তোমালোকে যদি নিজে প্ৰেক্টিস কৰা তেতিয়া বুজিবলৈ ভাল হ'ব কিন্তু যদিহে তোমালোকে বিচাৰা যে মই এটো ডেৰাইভেচন নাজানো বা এটো ডেৰাইভেচন মই খেলিমেলি হৈছে বুজিবলৈ টান হৈছে মোক কমেন্টত প্লিজ মেনশন কৰি দিবা তেতিয়া মই বুজাবলৈ ভাল হ'ব কাৰণ মই তোমালোকৰ যোনটো দৰকাৰ হেতুহে কৰিবলৈ বিচাৰিছো এতিয়া ঠিক আছে যোনটো প্ৰয়োজন বুলি ভাবা হেতু মোক কবা মই তেতিয়া লগালগ ভিডিও বনাই দিম ঠিক আছে মই আজি ষ্টুডেন্ট এজনে কৈছিলে থাৰ্মোডাইনামিক্সৰ ওপৰত তো গতিকে হেতু ওপৰত বেছ কৰি মই থাৰ্মোডাইনামিক্সটো বনাই দিলে এনেকে মোক কৈ থাকিবা টপিক কিছুমান দি থাকিম ঠিক আছে তাৰপিছত তোমাক খুদিছে কোৱেশ্চনটো এটা ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সৰ ঠিক আছে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সৰ এটা তোমাৰ নিউমেৰিকেল এটা আছে নিউমেৰিকেলটো কি কৈছে এটা সিস্টেম আছে যাৰ ওপৰত তোমাৰ ওয়াৰ্ক কৰা হৈছে কিমান 333 কেলৰি বুলি কৈছে ঠিক আছে তাৰপিছত চেঞ্জ ইন ইন্টাৰনাল এনাৰ্জি হিট দিয়াৰ লগে লগে সিস্টেমটো যেনিবা ধৰি লোৱা হি ইমানটো হিট সাপ্লাই কৰা হল কিমান চেঞ্জ হল ইন্টাৰনাল এনাৰ্জি 167 কেলৰি না সৰি ইয়াত ওয়াৰ্ক ডান কৈছে ইয়াৰ ওয়াৰ্ক ডান কৈছে 333 কেলৰি আৰু ইন্টাৰনাল এনাৰ্জি চেঞ্জ হৈছে 167 কেলৰি এটা কিমান হিট সাপ্লাই কৰা হৈছে dq equal to du plus dw তোমালোকে সবা কোৱেশ্চন টান নাহে কিন্তু দেই এসএস ফাৰ্স্ট ইয়াৰ একো কোৱেশ্চন টান নাহে বুজি পাইছা বহুত ইজি কোৱেশ্চন আহে খালি পঢ়িলে হল বস্তুকিটা জাস্ট পঢ়ি গলা হৈ গলা তোমাৰ আনসাৰটো ওলাই যাব সো আমাৰ ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সত কি কয় dq equal to du plus dw এটা সব তুমি নিট বা jw কাৰণে পঢ়া অকমান ষ্টাইলটো বেলেগ হয় তো হেতু কাৰণে মই ভাবি আছো হেতু কাৰণে মই অকমান বস্তুবিলাক গোটাই আছো তোমালোকে যাতে এইটো চেনেলতে নিট বা জেডব্লিউ নহয় ঠিক নিটৰ কাৰণে যাতে প্ৰিপাৰেচন কৰিব পাৰা মই হেতু কাৰণে ব্যৱস্থা কৰি আছো সময়ৰ অভাৱ কাৰণে মই অকমান ডিলে হৈছে বস্তুবিলাক তো তোমালোকে নিটৰ কাৰণে ইয়াত প্ৰিপাৰেচন কৰিব পাৰা মই এনাউন্সমেন্ট এটা দিম মোৰ কি বুলি কমিউনিটি পেজত অতি সোনকালে বস্তুখিনি মই খালি গোটাই লৈছো তোমালোকৰ সুবিধা হ'বলে মানে বিচাৰিলে যাতে পোৱা যায় গতিকে এতিয়াটো যেহেতু আমি বৰ্ডৰ কাৰণে পঢ়ি আছো সেই কাৰণে আমি এটো সো dw দিয়া আছে du দিয়া আছে তোমাক dq উলিয়াব গৈছে গতিকে আমাৰ ফৰ্মুলা কি হ'ব dq equal to du plus dw ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স এটা প্লাস কৰা 333 plus 167 কিমান হ'ব 500 কেলৰি তো 500 কেলৰি যদি হিট দিয়া তাৰে 167 কেলৰি তোমাৰ ইন্টাৰনাল এনাৰ্জি ইনক্ৰিজ হতে ইউজ হ'ব বাকি ৰিমেইনিং পাৰ্ট খিনি কি হ'ব ওয়াৰ্ক ডানত ইউজ হ'ব ঠিক আছে এটো হৈ গল নেক্সট আৰু এটা কোৱেশ্চন কৈছে এনেকুৱা কোৱেশ্চন আহিব 35 মাৰ্কস যেতিয়া তোমাৰ এমসিকিউ আহে গতিকে ম্যাক্সিমাম এনেকুৱা ধৰণৰ কোৱেশ্চনে পাবা গতিকে যে in an isothermal process which quantity remains constant এটা isothermal শব্দটোটা ওলাইছে কি টেম্পারেচাৰ isothermal processত তোমাৰ কি হ'ব কোনটো কোয়ান্টিটি কনস্ট্যান্ট থাকে টেম্পারেচাৰ গতিকে আমাৰ যোনটো গ্যাস ইকুৱেচন আছিল আইডিয়াল গ্যাস ইকুৱেচন pv ইকুৱেল টু কি হয় nRT সো isothermal হলে isothermal যদি হয় isothermal হোৱাৰ লগে লগে কি হ'ব তোমাৰ টেম্পারেচাৰটো কনস্ট্যান্ট হ'ব হয় নহয় টেম্পারেচাৰ কনস্ট্যান্ট হ'ব n টো নাম্বাৰ অফ মোলস টো কনস্ট্যান্টে হয় r ইউনিভাৰ্সাল গ্যাস কনস্ট্যান্ট গতিকে এই তিনটা যদি কনস্ট্যান্ট হয় গতিকে আমি ইয়াক কি বুলি লিখিব পাৰো pv equal to constant বুলি লিখিব পাৰিম এটো কি বুজাইছে এটো বুজাইছে তোমাৰ ইকুৱেচন অফ
and isothermal process. Isothermal processor তোমাৰ যোনটো thermodynamic relation এটো হৈছে এটো ঠিক আছে বা কেতিয়াবা এনেকৈ লিখে P1 V1 equal to P2 V2 বুলিও লিখে কাৰণ PV equal to constant হোৱা মানে এটোৱে হ'ব তো isothermal processor equation টো কি বুলি যদি সোধে the mathematical form of isothermal process is এনেকা অপচন দিলে এটা আমাৰ কি হ'ব আইডাৰ তুমি লিখিব পাৰা PV equal to constant নহলে তোমাক এটো যদি দিয়া থাকে এটো লিখিবা কেলে কাৰণ আমাৰ যদি আইডিয়াল গেছৰ ইকুয়েশন টো আমি লও PV equal to nRT T is a constant বাকি এগিটা যদি constant হয় T itself will be the constant so right hand side to আমাৰ কি হ'ব constant হ'ব না নাই গতিকে PV equal to constant so this is an equation of কি isothermal process PV equal to constant বুলি দিব পায় নহলে P1 V1 equal to P2 V2 ঠিক আছে এটা নেক্সট হৈছে এডিয়াবেটিক প্ৰসেছত কোনটো বস্তু এলাও নহয় এডিয়াবেটিক প্ৰসেছত কেতিয়াও সিস্টেম আৰু সাৰাউন্ডিংছৰ মাজত তোমাৰ হিটটো ট্ৰান্সফাৰ নহয় হেতু মনত ৰাখিবা যে ইন এডিয়াবেটিক প্ৰসেছ নো হিট ট্ৰান্সফাৰ ইজ এলাউড বিটুইন দা সিস্টেম এন্ড কি সাৰাউন্ডিং ঠিক আছে তাৰপিছত এটো ৰিলেচন তোমালোকে চাবা Cp - Cv = R এবিলাক মই ডেৰাইভেশন কৰিম যদি তোমালোকক প্ৰয়োজন হয় তোমালোকে ভাবা যে আমাক এই ডেৰাইভেশন কিটা আমাক লাগে আমি ভালকে শিকা নাই ভালকে জনা নাই অকমান ডেৰাইভেশনৰ যদি খেলিমেলি লাগে মোক কাইন্ডলি কমেন্ট বক্সত জনাবা মই তোমালোকৰ কাৰণে ভিডিও বিলাক লৈ আনিম ঠিক আছে তো Cp - Cv = R এই ৰিলেচনটো সবা পৰীক্ষাত আহিছে 2022 চনত আহিছে 2022 চনত আহিছে 2020 22 তেনেকা আহিছে কোৱেশ্চনছ বিলাক 22 ত আহিছে 23 ত আহিছে এটো কোৱেশ্চন Cp - Cv = R ঠিক আছে এটা মেয়ৰছ ৰিলেচন বুলি কোৱা হয় ঠিক আছে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স পৰা আমি উলিয়াব লাগে এটো ৰিলেচন আহিব পাৰে বা এমসিকিউ যদি আহে Cp - Cv = R ঠিক আছে তো কেতিয়াবা Cp - Cv = R/J বুলিও থাকে R/J বুলি যদি থাকে তেতিয়া হলে কি হ'ব তাত যিমান Cp হক Cv হক R J যিমান হয় গুটেখিনি তোমাৰ ইউনিটস বিলাক কিহত থাকিব ইউনিটস ইন work জন বিলাক ইউনিট হয় মানে জুল ঠিক আছে তো হেইবিলাক ইউনিটত যদি থাকে ধৰিলোৱা এনাৰ্জিটো ঠিক আছে হিটটো যেনিবা জুলত দিয়া আছে ঠিক আছে তেনেকা যদি সব ইউনিট বিলাক যদি ইউনিটস ইন ফর্ম ইন work মানে workৰ জনটো ইউনিট জুল হক R হক এইবিলাক যদি থাকে তেতিয়া হলে আমি Cp - Cv = R/J ইউজ কৰিম আৰু এটো হৈছে ইউনিটস ইন ইউনিটস অফ হিট যদি ক্যালোৰি থাকে বেসিক্যালি এটো ক্যালোৰি এনেকা যদি দিয়া থাকে work জুল যদি দিয়া থাকে তেতিয়া হলে Cp - Cv = R/J হয় আৰু ইউনিটস অফ হিট থাকিলে Cp - Cv = R ক্যালোৰি যদি থাকে তেতিয়া হলে Cp - Cv = R তাৰপিছত দিছে ফাইন্ড দা এক্সপ্ৰেশন ফৰ work done in isothermal process work done in isothermal process ৰ ফৰ্মুলা কি হ'ব 2.303 তাৰপিছত কি আছে nRT log 10 V2/V1 এটো হৈছে work done in an isothermal process এই ডেৰিভেশনটো হতে আহিছে বহুত বাৰ ৰিপিট হৈছে তোমালোকে দেখিলে গম পাবা py2 এই ডেৰিভেশনটো বহুত ৰিপিট হৈছে তাৰপিছত আৰু এটা তোমাৰ এক্সপ্ৰেশন আছে work done in adiabatic process work done in এটো work done in এটো হৈছে work done in isothermal process ঠিক আছে এটো হৈছে work done in isothermal process তো work done in adiabatic সোয়া work done in adiabatic এটো এক্সপ্ৰেশন তোমাৰ পৰীক্ষাত উলিয়াবল দিয়ে 5 মাৰ্কৰ কাৰণে দিয়ে ঠিক আছে 5 মাৰ্কৰ কাৰণে দিয়ে গতিকে এবাৰ কিমান মাৰ্কৰ দিয়াৰ কাৰণে প্যাটাৰ্নটো আমাৰ ব্লুপ্ৰিন্টটো এতিয়ালৈকে আমাৰ হোৱা নাই খালি এটাই গম পোৱা গৈছে 35 মাৰ্কস এমসিকিউ 35 মাৰ্কস বাকিখিনি কোৱেশ্চন এটা কোনটো কোড কিমান মাৰ্ক ম্যাক্স টু ম্যাক্স কিমান মাৰ্ক আমি দিব পাৰিম হেতু আমালকে এটা ইনফৰমেশন অহা নাই বাৰু গতিকে আমি হেতু পিছত এটো আমাৰ এতিয়া লোকাউট নহয় আমি বস্তুটো চালে তোমালকে এনো গম পাবাই মই তোমালোকৰ আগত ইনফৰমেশন দিয়ে থাকিম তো এটো কিমান হ'ব nr/gamma-1 কিমান আহিলে T1 - T2 এটো হৈছে T work done in an adiabatic process এটো ডেৰিভেশন আহে এটো যোৱাবাৰ আহিছে 5 মাৰ্কৰ কাৰণে এই দুইটা অৰ দি পেলাই আহিছে 5 মাৰ্কৰ কাৰণে ঠিক আছে বহুত ইম্পৰ্টেন্ট এইকিটা তাৰ পিছত তোমাৰ আহিলে এটা ৰিলেচন আহে PV to the power gamma = constant ঠিক আছে এটো মই মহাই দিছো দেই এই বস্তুটো মহাই দিছো তোমালোকে পইণ্ট গিটা লিখি লবা ঠিক আছে নেক্সট ওয়া এটা কোৱেশ্চন আহে এটো PV to the power gamma = constant এটো কিহৰ ইকুয়েশন এটো হৈছে equation of an adiabatic process ঠিক আছে adiabatic processor এটা ইকুয়েশন হয় ইয়াৰ আৰু এটা ইকুয়েশন আছে সেই ইকুয়েশনটো হৈছে যদি মই আমি গ্যাস ইকুয়েশনটো ধৰি লও PV = RT 1 মোলৰ কাৰণে যদি মই ধৰি লও সাপোজ তেতিয়া হলে কি হ'ব P = RT/V যদি আমি লিখো ইয়াত যদি পুট কৰি দিও P জেগাত RT/V V to the power gamma = constant ঠিক আছে তো V টো ওপৰলৈ উঠি গল R টো ইপিনে ডিভাইড হৈ যাব T V to the power gamma-1 constant divided by R is a constant so constant divided by constant = constant ঠিক আছে এটো এটা ৰিলেচন তোমাৰ প্ৰুফ কৰিবলৈ আহে এটো কি হয় এটো ইকুয়েশন অফ এন adiabatic process মনত ৰাখিবা দেই এইগিটা ইকুয়েশন আহে তো প্ৰুফ কৰিবলৈ মই দেখাই দিছো
ডেৰাইভেশ্যন বৰ প্ৰয়োজন হলে মোক কবা মই দি দিম তাৰপিছত হতে ৰিভাৰ্সিবল আৰু ইৰিভাৰ্সিবল প্ৰসেস কাক কয় এক্সাম্পল দিবলৈ কয় ৰিভাৰ্সিবল প্ৰসেস কি এটা থাৰ্মোডাইনামিক প্ৰসেস which can be completely reversed to its original position হেতুৱে কি বুলি কোৱা হয় ৰিভাৰ্সিবল প্ৰসেস যোনটো প্ৰসেসত কি হ'ব কোনো এনাৰ্জি লস নহয় ঠিক আছে যেটো থাৰ্মোডাইনামিক প্ৰসেস কি হয় কমপ্লিটলি আকৌ আগৰ পজিশনটোলৈ ঘূৰাই আনিব পাৰি উইদাউট লস অফ এনাৰ্জি ঠিক আছে আৰু সেই প্ৰসেসটো হ'বলৈ হলে বহুত স্লোলি হ'ব লাগিব ঠিক আছে তো হেতু প্ৰসেসক কোৱা হয় ৰিভাৰ্সিবল প্ৰসেস এক্সাম্পল তোমাৰ আইসোথাৰ্মেল প্ৰসেস আইসোথাৰ্মেল এক্সপানশন বা আইসোথাৰ্মেল কম্প্ৰেশন ইজ এন এক্সাম্পল অফ কি ৰিভাৰ্সিবল প্ৰসেস বুজি পালা না যিবোৰ থাৰ্মোডাইনামিক প্ৰসেসক আমি উল্টাই কৰি পেলাই we can reverse back the system to its original position without losing any energy ঠিক আছে তো এক্সাম্পল তোমাৰ আইসোথাৰ্মেল এক্সপানশন বা কম্প্ৰেশন হ'ব ৰিভাৰ্সিবল প্ৰসেস which cannot be returned back to its original position ঠিক আছে এটো কৰিবলৈ হলে এনাৰ্জি কি হ'ব লস হ'বই এক্সাম্পল তোমাৰ ধৰি লোৱা কি বুলি কয় হিট ট্ৰান্সফাৰ প্ৰসেসটো হয় হিট ট্ৰান্সফাৰত কি হ'ব কমান হিট লস হয় ধৰি লোৱা তোমাৰ এনেকুৱা আৰু এটা বেস্ট এক্সাম্পল হ'ব ধৰি লোৱা যেতিয়া ৰেজিস্টাৰ এটা মাজদি কাৰেন্ট যায় কাৰেন্ট গলে কি হ'ব হিট এনাৰ্জি প্ৰডিউস হয় সেই হিটটো কি হয় লস হয় সাৰাউন্ডিংছলৈ গুচি যায় সো যিমান ভোল্টেজ দিছো সেই ভোল্টেজৰ কিছু অংশ কি হয় হিটলৈ কনভাৰ্ট হৈ গৈছে গতিকে কি হ'ব এই প্ৰসেসত ফ্ৰিকশনৰ পৰা যোনটো এটা বস্তু ফ্ৰিকশনৰ কাৰণে যোনটো হয় ফ্ৰিকশনৰ কাৰণে এনাৰ্জি লস হয় তো হেতু ৰিভাৰ্সিবল প্ৰসেস যত এনাৰ্জি লস যত তুমি এনাৰ্জি লস হোৱা দেখিছা হেতু প্ৰসেসে কি ইৰিভাৰ্সিবল প্ৰসেসত এনাৰ্জি লস নহয় ঠিক আছে হেতু এটা সাইক্লিক প্ৰসেস যাক আমি ইনিশিয়ালৰ পৰা আকৌ ঘূৰি আনি আকৌ আগৰ ষ্টেটটোলৈ লৈ যাব পাৰো ঠিক আছে এটা প্ৰসেস যোনটো প্ৰসেস হৈ আছে আগতে ফৰৱাৰ্ড ডাইৰেকশনত যোনটো প্ৰসেস হৈ আছে আকৌ তাক আমি বেক ঘূৰাই মেলি আকৌ আগৰ ইনিশিয়াল পজিশনটোলৈ লৈ আনিব পাৰো উইদাউট লস অফ এনাৰ্জি হেতু হ'বলৈ হলে ৰিভাৰ্সিবল প্ৰসেসটো বহুত স্লোলি হয় ইনফিনিটলি স্লোলি বা কোৱাজি ষ্টেটিক প্ৰসেসত হয় বুলি কয় আৰু ৰিভাৰ্সিবল প্ৰসেসত তোমাৰ কি হয় অকমান প্ৰসেসটো কুইকলি হয় যত এনাৰ্জি লস হয় ঠিক আছে তোমাৰ হিট ট্ৰান্সফাৰ প্ৰসেস ইজ এন ইৰিভাৰ্সিবল প্ৰসেস ঠিক আছে এটা ৰেজিস্টাৰৰ মাজদি যেতিয়া কাৰেন্ট যায় তেতিয়াও কি হয় হিট এনাৰ্জি লস হয় তো বস্তুটো তেনেকুৱা ধৰণৰ ঠিক আছে হেতু এজন এক্সাম্পল অফ ইৰিভাৰ্সিবল তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট ৰিভাৰ্সিবল এন্ড ইৰিভাৰ্সিবল প্ৰসেস তাৰপিছত তোমাৰ কেলভিন ষ্টেটমেন্ট আৰু ক্লসিয়াছ ষ্টেটমেন্ট কেলভিন আৰু ক্লসিয়াছ ষ্টেটমেন্ট কিহৰ লগত ৰিলেটেড সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স কেলভিন ষ্টেটমেন্টত কি হয় যে কিবা এটা বস্তু যেতিয়া হিট ইঞ্জিন ঠিক আছে সোর্স আৰু সিঙ্ক থাকে হয়নে সোর্সৰ পৰা হিট খিনি লৈ পেলাই গুটেখিনি হিটে কি হলে কনভাৰ্ট কৰিব নোৱাৰে তোমাৰ ওৱৰকলে কনভাৰ্ট কৰিব নোৱাৰে এটা পাৰ্ট কি হলে যায় সিঙ্কলে যায় সিঙ্ক মানে কি যত তোমাৰ যত হিট এৰি দিব পাৰি সিঙ্ক সোর্স মানে যত জপাই হিট লব পাৰি ঠিক আছে এটা হট ৰিজাৰ্ভাৰ বুলি কোৱা হয় সিঙ্কটো কোল্ড ৰিজাৰ্ভাৰ বুলি কোৱা হয় তো কেলভিন প্লাংক ষ্টেটমেন্টটো বা কেলভিন ষ্টেটমেন্টত কি বুলি কয় যে যিমানখিনি হিট আমি সোর্সৰ পৰা লম all the heat cannot be performed to work ঠিক আছে some part of heat will be transferred to the sink এটো হৈছে কেলভিন প্লাংক ষ্টেটমেন্ট বা কেলভিন ষ্টেটমেন্ট অফ সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স ক্লসিয়াছ ষ্টেটমেন্টটো কি হয় ক্লসিয়াছ ষ্টেটমেন্টে কি কয় যে no heat can be transferred from a cold body to hot body without aid of any external agent মানে বাহিৰৰ পৰা আমি কোনো ধৰণৰ এক্সটাৰ্নেল এজেন্ট হেল্প নলুৱাকে কেতিয়াও আমি হিট এটা কোল্ড বডিৰ পৰা হট বডিলৈ ট্ৰান্সফাৰ কৰিব নোৱাৰো ঠিক আছে এতিয়া তোমাক ইম্পৰ্টেন্ট কোৱেশ্চন হতে যে কেলভিন যোনটো ষ্টেটমেন্ট এই কেলভিন ষ্টেটমেন্টটো কোনটো ইনস্ট্ৰুমেন্টৰ লগত ৰিলেটেড কেলভিনৰ যোনটো ষ্টেটমেন্ট হেতু হিট ইঞ্জিনৰ লগত ৰিলেটেড ঠিক আছে ইঞ্জিন কেলভিনৰ ষ্টেটমেন্টটো হিট ইঞ্জিনৰ লগত ৰিলেটেড আৰু ক্লসিয়াছ যোনটো ষ্টেটমেন্টটো তোমাৰ ৰিফ্ৰিজাৰেটৰৰ লগত ৰিলেটেড ঠিক আছে হেতু মনত ৰাখিবা ঠিক আছে কেলভিনৰ ষ্টেটমেন্ট ক্লসিয়াছ ষ্টেটমেন্ট আৰু কিহৰ লগত ৰিলেটেড এইকেইটা চাবা ঠিক আছে তাৰ পিছত give an example of reversible engine কি হয় কাৰ্নট ইঞ্জিন ঠিক আছে তাৰ পিছত কৈছে in a cyclic process total work done in a thermodynamic process the thermodynamic process of যদি আমাৰ completely এটা cyclic process এটা হয় সেই cyclic process of total work done কি হ'ব জিরো হ'ব ঠিক আছে এটা thermodynamic reversible process যদি হয় if we talk about a thermodynamic reversible process then total work done in the cyclic process will be equal to 0 ঠিক আছে হেতু বস্তু মনত ৰাখিবা তাৰ পিছত আমাৰ এটা নিউমেৰিকেল দিছে ঠিক আছে বহুত ইম্পৰ্টেন্ট নিউমেৰিকেল এটা দিছে এই নিউমেৰিকেলটো হৈছে এতিয়া এটা ফৰ্ম দিছে ওয়ার্ক ম্যাথমেটিক্যাল যোনটো ফৰ্ম যিকোনো থাৰ্মোডাইনামিক প্ৰসেসত কৰা ওয়ার্ক ডানৰ যোনটো ম্যাথমেটিক্যাল ফৰ্ম এই ম্যাথমেটিক্যাল ফৰ্মটো হৈছে পিডিভি এটো হৈছে ওয়ার্ক ডান ইন এ থাৰ্মোডাইনামিক সিস্টেম ঠিক আছে তো এটো মই ম্যাথমেটিক্যাল ফৰ্ম যদি হতে এটো হ'ব নিউমেৰিকেল কৰিবলৈ দিলে এটো ফৰ্মুলা ইউজ কৰি নিউমেৰিকেল কৰিব লাগিব
ঠিক আছে এটা মই নিউমেৰিকেল কৰিছো কিন্তু দেই এটো বহুত ইম্পৰ্টেন্ট নিউমেৰিকেল চাবা আমি যোনটো pv to the power gamma equal to constant এনেকুৱা ধৰণে এটা পাইছিল না হেতু ৰিলেচন আমি ইউজ কৰিম ঠিক আছে work done in any thermodynamic process is given by this w equal to integration of pdv তাৰপিছত তোমাৰ এটা সুধিছে calculate the fall in temperature of helium initially at 15 degree celsius গতিকে initial temperature t1 equal to 15 degree celsius যাক আমি 15 plus 273 যদি কৰো ন 5 6 8 7 8 288 কেলভিন ঠিক আছে initially ইমান তো আছে suddenly ভলিউম তো আকৌ কি হ'ব suddenly initially ভলিউম ধৰিলা v আছিল তাৰপিছত ভলিউম তো 8 টাইমছ হৈ গল বুলি কৈছে ভলিউম তো 8 টাইমছ হৈ গল বুলি কৈছে এক্সপান্ড হৈ গল 8 টাইমছ তো টেম্পারেচার কিমান ফল ডাউন হ'ব মানে ফাইনাল টেম্পারেচার তো উলিয়াব কোৱা না মানে কিমান টেম্পারেচার ফল ডাউন হ'ব হেতু উলিয়াব কৈছে প্ৰথমতে আমি t2 উলিয়াইলো তো ইনিশিয়াল ভলিউম আমাৰ তেতিয়া হলে ৰিলেশন তো কি আহিব এটো আছিল নহয় tv to the power gamma minus 1 equal to কি কনস্ট্যান্ট আছিল না ৰিলেশন তো তো এটো ৰিলেশনৰ মতে কি হ'ব t1 যদি কনস্ট্যান্ট হয় t1 v1 to the power gamma minus 1 equal to t2 v2 to the power gamma minus 1 গতিকে আমাৰ ইয়াত কি আহিব t1 তো আমি জানো কিমান 288 v1 এটা গামা ভ্যালু দিয়া আছে যেহেতু হিলিয়াম বুলি কৈছে হিলিয়ামৰ কাৰণে মনোএটমিক গ্যাস হয় মনোএটমিক গ্যাসৰ কাৰণে সদায় মনত ৰাখিবা যিকোনো ধৰণৰ মনোএটমিক গ্যাস যেনেকৈ হিলিয়াম তাৰ ভ্যালু গামা ভ্যালু হৈছে 5/3 এটো দিয়া থাকিব কোৱেশ্যনত t1 v1 কিমান হ'ব v1 মানে v to the power gamma minus 1 t2 আমি জানিব লাগিব v2 মানে কি 8v whole to the power gamma minus 1 হলনে আচ্ছা তাৰপিছত কি লিখিম 288 v to the power gamma minus 1 t2 8 to the power gamma minus 1 into v to the power gamma minus 1 হলনে এটো ক্যান্সেল গল হল তো তাৰপিছত চাবা 288 equal to t2 8 to the power gamma minus 1 8 to the power gamma minus 1 মানে কি gamma minus 1 মানে 5/3 minus 1 তাৰ মানে 2/3 হ'ব না 8 to the power 2/3 আহিলে so 288 equal to t2 8 মানে হৈছে 2 cube whole to the power 2/3 so 3 cancel গল 288 equal to 2t2 ঠিক আছে 4t2 t square হ'ব না 4t2 আহিব so 4t2 so t2 equal to কিমান হ'ব 288/4 272 t2 equal to কিমান হ'ব 72 কেলভিন আহিলে ঠিক আছে স্লো চাব পাৰা ফাস্টত চাব পাৰা তোমালোকে নিজে ভিডিও কোৱালিটি তো স্পিড তো নিজে মেইনটেইন কৰি লবা t2 এটা ফল ইন টেম্পারেচার তাৰ মানে ইনিশিয়ালি আছিল 288 কেলভিন এটা গৈ মেলি 72 কেলভিন সো ফল ইন টেম্পারেচার কিমান হ'ব ফল ইন টেম্পারেচার মাইনাস কৰি দিয়া t1 minus t2 288 minus 72 কিমান হ'ব 61216 কেলভিন হল এটো তুমি মন গলে ডিগ্ৰী কনভার্ট কৰি লবা তো এইখিনি কোৱেশ্যন আছিল সোৱা ইয়াত মই দুটামান কথা কৈ দিও তোমালোকক তোমালোকে এটা ফাৰ্স্ট ইয়াৰ ষ্টুডেন্ট ক্লাস 10 ৰ পৰা আহিছা ঠিক আছে এতিয়া পৰা বস্তুটো বেস বনাই লব লাগিব কিছুমান বস্তু এতিয়াও কৰিব পৰা হ'ব লাগিব কাৰণ 12ত গৈ পেলাই বহুত বিপদ হৈ যায় যেতিয়া আৰম্ভণিৰ পৰা বস্তুটো প্ৰেক্টিস বিলাক কৰা নহয় নিউমেৰিকেলস বিলাক কৰা নহয় ঠিক আছে নিউমেৰিকেলস কৰা নহয় ডেৰিভেশনস বিলাক যেতিয়া ভালকে কৰা নহয় পেপাৰখন তোমাৰ কাৰণে বহুত দীঘলীয়া যেন হৈ যায় সো এতিয়া পৰা ফাৰ্স্ট যদি তোমালোকে এই চেনেলটো ক্লাস 11 ৰ পৰা জড়িত হৈ আছে জড়িত থকা পৰীক্ষা দিয়ালৈকে হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষা দিয়ালৈকে জড়িত হৈ থাকিবা বহুত লাভ হ'ব তোমালোকে এনেকৈ আনি থাকিম যি বস্তু দৰকাৰ হয় তোমালোকে কমেন্ট সেকশনত কৰিবা ঠিক আছে কমেন্ট সেকশনত তোমালোকে হেৰি কৰিবা কমেন্ট কৰিবা বাকি মই টেলিগ্ৰাম ক্লাস 11 ৰ কাৰণে টেলিগ্ৰামৰ লিংক এটা মই দি দিম তোমালোকে হেতু কবা এইখিনি মই আজি যোনখিনি সোৱা কোৱেশ্যন ডিসকাস কৰিলো নহয় কোৱেশ্যনটো তোমালোকে লিখি লবা যোনখিনি কোৱেশ্যন ডিসকাস কৰিলো সো মই এটা কোৱেশ্যন অকল নিউমেৰিকেলস গিটা কৰাই দিছো বাকি ডেৰিভেশন গিটা কৈহে দিছো এইগিটা ডেৰিভেশন এইগিটা টপিক প্ৰয়োজন হলে মোক কমেন্টত জনাবা যে মই এই ডেৰিভেশনটো লাগে সিম্পল মই ভিডিও এটা বনাই দি দিম সহজ ভাবে দি দিম আজি কোৱেশ্যনখিনি ডিসকাস কৰিলো পিডিএফ তো মই ডেসক্ৰিপচনত দি দিছো কোৱেশ্যনখিনি এবাৰ কৰি চাবা নোৱাৰিলে মোক কবা ঠিক আছে যি ডেৰিভেশন দৰকাৰ হয় মোক কবা ভালকে পঢ়া শুনা কৰা জয় অসম